কিন্তু যোৱাকালি আমি দেখিবলৈ পালো যে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে বাহিৰৰ নেতা কৰ্মীসকলে বিহালীত মুকলিকৈ বাহৰ পাতি থাকিলে বেলেগৰ পৰা আহি বিহালীৰ পৰা আনকি বিহালীৰ নহয় আনকি বিশ্বনাথ চাৰিআলি নহয় মই বিহালীটো বাদেই দিলো আনকি বিশ্বনাথ চাৰিআলিৰো বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা গৈ কংগ্ৰেছৰ নেতাসকলে বিভিন্ন ইলেকশ্যনৰ বুথত গৈ কালিও কেম্পেইন কৰা আমি দেখা পালো এই ঘটনাটো ইটস এ ক্লিয়াৰ ভায়োলেশ্যন অফ ইলেকশ্যন কোড অফ কণ্ডাক্ট তাৰ মই প্ৰতিবাদ কৰিছো আৰু এনেকৈ যাতে কংগ্ৰেছ দলে নকৰে ভৱিষ্যতে তাৰ কাৰণে আহ্বান জনাইছো আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা আমি সকলোৱে যাক বিজ্ঞ বুলি ভাবো এজন অসমৰ নেতা ভাৰতবৰ্ষৰ কংগ্ৰেছ দলৰ ডেপুটি লিডাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালিও আনকি বিহালীৰ বুথে বুথে গৈ কেম্পেইন চলোৱা আমি দেখা পালো সাধাৰণ কৰ্মী এজনটো বাদেই দিলো কিন্তু গৌৰৱ গগৈৰ দৰে এজন নেতাই যিগৰাকী কংগ্ৰেছ দলৰ লোকসভাত ডেপুটি লিডাৰ যিগৰাকী ব্যক্তি তৃতীয়বাৰৰ কাৰণে সাংসদ হৈছে সেই ব্যক্তিগৰাকীয়ে সাইলেন্ট পিৰিয়ডত আৰম্ভ হোৱাৰ পাছত লোৱা লগে লগে গুচি নাহি বিহালীতে বাহৰ পাতি থাকিলে আৰু যোৱাকালিও বুথে বুথে গৈ কেম্পেইন কৰিলে মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছো তেখেতে কালি কোনটো নিয়মৰে বিহালীৰ বুথে বুথে গৈ কেম্পেইন কৰিছিল মই কংগ্ৰেছ দলৰ বেলেগ নেতা কৰ্মীৰ কথা বাদ দিলো কিন্তু গৌৰৱ গগৈ এগৰাকী ডাঙৰ নেতা তেখেত সাংসদ তেখেত বিৰোধী দলৰ লোকসভাত ডেপুটি লিডাৰ গতিকে তেখেতৰ দৰে ব্যক্তি এগৰাকীয়ে যদি আইন উলংঘা কৰে আৰু তাৰ ওপৰত যদি সকলো নিমাত থাকে এইটো গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহয় বুলি মই উপলব্ধি কৰোঁ গতিকে আপোনালোকেও তেখেতক প্ৰশ্ন কৰিব বুলি ভাবোঁ আৰু তেখেতে মই ভাবোঁ যে ইয়াৰ উত্তৰ দিব যোৱাকালি কিয় তেখেতে নিৰ্বাচনী আচাৰ সংহিতা বা কোড অফ কণ্ডাক্ট ভায়োলেট কৰি বিহালীৰ বুথে বুথে ঘূৰি ফুৰিছিল আৰু যদি ডাইনেষ্টলে কৰিব পাৰে তেতিয়া সাধাৰণ মানুহে কৰিব নোৱাৰে আমি সাধাৰণ মানুহ আমি সাইলেন্ট পিৰিয়ডত কোনোবা এটা পাৰ্টিকুলাৰ সমষ্টিত থাকিব নোৱাৰো বাহিৰৰ সমষ্টিত মোৰ নিজৰ সমষ্টিত অবভিয়াছলি থাকিব পাৰিম সাইলেন্ট পিৰিয়ডত বাহিৰৰ সমষ্টিত মই থাকিব নোৱাৰো আৰু তাতকৈ ডাঙৰ কথা ইলেকশ্যনৰ দিনাটো মই নোৱাৰোৱেই আমি সাধাৰণ ব্যক্তিৰ কাৰণে নোৱাৰো আৰু ডাইনেষ্ট সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই পাৰে নেকি এই কথাটো মই তেখেতৰ পৰা জানিব খুজিছো আৰু এটা কথা সততে সংবিধানৰ কথা কোৱা সংবিধান ৰক্ষাৰ কথা কোৱা আৰু লোকসভালৈ প্ৰত্যেক দিনাই সংবিধানৰ কপি এটা লৈ যোৱা দলটোৰ এনে নেতাই এই কাম কৰিলে সংবিধান বিৰোধী হয়নে নহয় এই প্ৰশ্নটো মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা জানিব খুজিছো